আপোনালোকে সকলোৱে জানে 40টা সমষ্টিৰে BTC গঠন হৈছিল। তাৰে ভিতৰত 5টা সমষ্টি ওপেন আৰু 5টা সমষ্টি ৰিজাৰ্ভ ফৰ নন ST, বাকি 30টা সমষ্টি STৰ কাৰণে ৰিজাৰ্ভ। 5টা ওপেন, 5টা নন ST, 30টা STৰ কাৰণে ৰিজাৰ্ভ। মই একাধিক্ৰমে আমাৰ 5খন যি জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি, 5খন জিলাৰ আমাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা আমাৰ প্ৰাৰ্থীসকলৰ নামসমূহ মই পঢ়ি দিবলৈ ওলাইছোঁ। কোকৰাঝাৰ জিলা পৰ্বতজোৰা সমষ্টি বনেন্দ্ৰ কুমাৰ মুছাহাৰী, বনেন্দ্ৰ কুমাৰ মুছাহাৰী। গুমা সমষ্টিত সজল সিংহ। জমদুৱাৰ সমষ্টি ৰাহুল নাৰ্জাৰী। চৰাইবিল সমষ্টি গোসাই বসুমতাৰী। কচুগাঁও সমষ্টি মহেশ্বৰ বসুমতাৰী। ফকীৰাগ্ৰাম সমষ্টি অৰূপ কুমাৰ দে। দতমা সমষ্টি মনোৰঞ্জন ব্ৰহ্ম। বনৰগাঁও ৰাজীৱ ব্ৰহ্ম। চালাকাটি কবিতা বসুমতাৰী। চিৰাং জিলাৰ প্ৰাৰ্থীসকল চিৰাং 13 নম্বৰ চিৰাং শংকৰ ব্ৰহ্ম। সুবাইজাৰ সমষ্টিত প্ৰভাত বসুমতাৰী। মানস চেৰভাঙত সুভাষ বসুমতাৰী। বাক্সাৰ মথনগুৰি সমষ্টিত গৌতম দাস। শালবাৰী সমষ্টিত চক্ৰধৰ দাস। কোকলাবাৰী সমষ্টিত ৰমেন মদাহী। দিহিৰা সমষ্টিত মানস প্ৰতিম কলিতা। তামুলপুৰ জিলা বাগানপাৰা ৰেখাৰাণী দাসবড়ো। দৰংগাজুলি বিজিত গৌৰা নাৰ্জাৰী। শুক্লা চেৰফাং ৰণেন নাৰ্জাৰী। গৌৰেশ্বৰ দেৰহাছাৰ নাৰ্জাৰী। ওদালগুৰি সমষ্টিত খৈৰাবাৰী মদন ৰাভা। ভেৰগাঁও জোচৰাং বড়ো। ননৈ চেৰফাং সঞ্জিত তাঁতী। খালিংদুৱাৰ অৰ্জুন দৈমাৰী। মুদৈবাৰী দিগন্ত বৰুৱা। ভৈৰৱকুণ্ড মিনন মুছাহাৰী। পাঁচনৈ চেৰফাং দীপক কুমাৰ মৌৰ। এই 28গৰাকী প্ৰাৰ্থী আমি নাম ঘোষণা কৰিলোঁ। আপোনালোকক আকৌ এবাৰ কৈছোঁ যে আমাৰ অপেন চিটত আমাৰ থুৰিবাৰী সমষ্টি এটা ৰৈ গৈছে। কাইলৈ আমি থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম। নন ST চিটত আমাৰ এটা সমষ্টি ৰৈ গৈছে শ্ৰীৰামপুৰ। সেই সমষ্টিটোত আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ, কিন্তু আমাৰ হয়তো NDA মিত্ৰ দলৰ কোনোবা দলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। সেইটো তেওঁলোকৰ কথা, সেইটো তেওঁলোকে নিজে সিদ্ধান্ত ল'ব। কিন্তু আমি শ্ৰীৰামপুৰত প্ৰতিদ্বন্দ্বিতা নকৰোঁ ভাৰতীয় জনতা পাৰ্টীয়ে। বাকী আৰু 2-3টা সমষ্টি আমাৰ আছে, বিবেচনাধীন হৈ আছে। আজি নিশা আৰু কিছু কথা বতৰা আগবঢ়াব লগা আছে। কাইলৈ হয়তো আমি আৰু 2টা বা 3টা সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী ঘোষণা কৰিম। এইখিনি আমাৰ আজিৰ প্ৰাৰ্থী যি তালিকা, চূড়ান্ত যি নাম, এই নাম সন্দৰ্ভত আমাৰ ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ ক'বলগীয়া বিষয়। আপোনালোক সকলোকে এবাৰ আকৌ ৰোমন্থন কৰিব বিচাৰিছোঁ। 2015 চনৰ নিৰ্বাচনত আমি এটা সমষ্টিত মাত্ৰ জয় হৈছিলোঁ, আৰু তাৰপিছত 2020ত আমি 9টা সমষ্টিত আমি জয়লাভ কৰিছিলোঁ। আৰু এইবাৰ আমি 28টা আজি ঘোষণা কৰিলোঁ। হয়তো কাইলৈ
2টা বা 3টা সমষ্টিৰ প্ৰাৰ্থী আমি আকৌ ঘোষণা কৰিম। ইয়াৰ অৰ্থ আপোনালোকে নিশ্চয় বিভিন্ন ধৰণে উলিয়াব, গতিকে ইতিবাচক দৃষ্টিভংগীৰে ইয়াৰ অৰ্থ উলিয়াব বুলি আশা কৰি সকলোকে মই আগন্তুক নিৰ্বাচনত আমাক যেনেধৰণে পাৰে অতি নকৰাকৈ সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকৰ সহযোগিতা আৰু আপোনালোকৰ যি আমাৰ নিৰ্বাচনৰ যি উৎসৱ যিটো আমি কওঁ, গতিকে নিৰ্বাচন এটা গণতন্ত্ৰৰ উৎসৱ, এই উৎসৱটো যাতে শান্তি শৃংখলা ৰূপত যাতে আমি সুন্দৰভাৱে এই উৎসৱটো উদযাপন কৰিব পাৰোঁ আৰু যিমান পাৰোঁ সিমান পাৰ্চেণ্টেজ অফ পলিং ভোটদাতা ৰাইজৰ ভোট বৃদ্ধি কৰিব পাৰোঁ আৰু সেই ভোটাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আমি সকলোৱে এটা শ্লোগান দিছোঁ, শান্তিপূৰ্ণ সুৰক্ষিত আৰু বিকশিত বিটিআৰ গঠনৰ। শান্তিপূৰ্ণ সুৰক্ষিত আৰু বিকশিত বিটিআৰ গঠনৰ আৰু সবকা সাথ সবকা বিকাশ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো নীতি মন্ত্ৰ, সমবিকাশ সমমৰ্যাদা আৰু সম অধিকাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে পৰৱৰ্তী চৰকাৰত যেনেধৰণে আমাৰ ভূমিকা থাকিব সেই ভূমিকা আমি গ্ৰহণ কৰি বিটিআৰত স্থায়ী শান্তি আৰু উন্নয়নৰ ধাৰাটোক যিমান পাৰোঁ সিমান শক্তিশালী কৰিবলৈ আমি চেষ্টা কৰিম। গতিকে এইখিনি আজি আমাৰ ফালৰ পৰা বক্তব্য। বহুত বহুত ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।